বিলাসীপাৰাত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। অভিযানত আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী, মহিলা ড্ৰাগছ মাফিয়া আৰু তেওঁৰ পুত্ৰ পলাতক। সূৰ্যখাতা একমুখণ্ড গাঁৱত বাবুল হাছানৰ ঘৰত মহকুমা আৰক্ষী বিষয়াৰ দলে চলাইছিল এই অভিযান। অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ বাবুল হাছানৰ পত্নী মামনি বেগমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মহিলা ড্ৰাগছ মাফিয়া মাতৃ বাবলি বিবি আৰু বাবুল হাছান বৰ্তমান পলাতক হৈ আছে। নিজ ঘৰতেই দীৰ্ঘদিন ধৰি মাতৃ পুত্ৰই চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা আৰু অনৈতিক কাম কাজ। আৰক্ষীয়ে উদ্ধাৰ কৰে 61টা কণ্টেইনাৰৰ 3টা চিৰিঞ্জ, 11,900 টকা নগদ ধন আৰু 31,300 টকা জাল নোট জব্দ কৰে। সম্প্ৰীতি বাবুল হাছানৰ পত্নী মামনিক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰখাৰ উপৰিও মূল ড্ৰাগছ মাফিয়া বাবুল হাছান আৰু মাতৃ বাবলি বিবিক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে। সূৰ্যখাতা পাৰ্ট 1 বুলি কয় আৰু কিন্তু আজি SDPO ছাৰ আৰু পুলিচ প্ৰশাসনক বিভিন্ন বিষয়ববীয়াক লৈ আহি তেওঁলোকে খোজ কৰি তেওঁলোকে ঘৰত তালাচী চলাই সেইখিনি বস্তু উদ্ধাৰ কৰিলে। আৰু তেতিয়া আমি আগতে সন্দেহ কৰিছিলোঁ, কিন্তু আজি আমি প্ৰমাণ পালোঁ যে হয় সঁচাকৈ ব্যৱসায় কৰে। কি পালে ঘৰত? মানে তেওঁলোকে চিৰিঞ্জ পাইছে, ড্ৰাগছ লোৱা চিৰিঞ্জ, ড্ৰাগছ পাইছে, 2 নম্বৰ পাইছে আৰু 2 নম্বৰ নকল টকা পাইছে আৰু কিছুমান অৰিজিনেল টকা কিছু জব্দ কৰিছে, 2টা মোবাইল জব্দ কৰিছে। এইখিনি আপত্তিজনক সা সামগ্ৰী বুলি ভাবোঁ। এতিয়া কি আৰক্ষী আটক কৰি লৈ গৈছে নেকি? আৰক্ষীয়ে এজনক মানে লৈ গৈছে, যে বাবুল হাছানৰ যিটো আছে বাবুল হাছান তেওঁৰ বোৱাৰী কি মামনি বেগমক লৈ গ'ল। বেয়া ব্যৱসায় চলি থাকে বুলি বিভিন্নজনৰ মুখত শুনা পাওঁ, কিন্তু ল'ৰা ছোৱালী মানে বিভিন্ন ঠাইৰ পৰা মানে বাহিৰা মানুহ পিছত অহা যোৱা কৰে, কিন্তু গাঁৱৰ মানুহ তেনেকুৱা জড়িত নাই। গাঁৱৰ মানুহ বিভিন্নজনে মানে বিভিন্নবাৰ অভিযোগ দিয়া হৈছিল মানে পুলিচ প্ৰশাসনক। প্ৰশাসনক দিয়া হৈছিল যদিও তেনেকুৱা পদক্ষেপ লোৱা নাছিলে আগতে। এবাৰ এৰেষ্টটো কৰিছিলে, কিন্তু কিছুদিনৰ পিছত আকৌ ওলাই আহিলে। এনেকৈ চলি আছে। আৰু আমি ৰাইজে বিচাৰোঁ যাতে আমাৰ পৰিৱেশখন ধ্বংস নহয়, আমাৰ পৰিৱেশৰ ল'ৰা ছোৱালী এতিয়া আমাৰ মানে অনুকৰণ কৰিব, হয়তো আমাৰ সৰু ল'ৰা ছোৱালী আছে ইয়াত অনুকৰণ কৰিব, যাতে এনেকুৱা যাতে নহয় আৰু ভৱিষ্যতে। আমি বিচাৰোঁ পুলিচ প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এইটো একেবাৰে বন্ধ হয়, ইয়াৰ পিছত আৰু নহয়, কঠোৰতম যাতে শাস্তি দিয়া হয় আৰু যাতে ইয়াক সাৰি যাব নোৱাৰে। যিটো উচিত শাস্তি আইনগতভাৱে পাব লাগে সেইখিনি যাতে পায়। বিলাসীপাৰাৰ পৰা নুৰ আফৰুজুল ইছলামৰ ৰিপৰ্ট, NE24।